নিজা পৰিয়ালত নিজা ককাই ভায়েকৰ মাজতেই মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যায় আৰু আমিতো দলহে। প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ 1 বছৰ হ'বলৈ গৈ আছে, কমপ্লিট হৈ আছে, আজিৰ দিনলৈকে তেখেতে এটা ছুটি লোৱা নাই। আগৰ BTCত ঠিকাদাৰ ৰাজ চলিছিলে, আপোনালোকে ভাবেনে যে আপোনালোকে সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পাৰিছে এইটো? ছেক্ৰেটাৰিয়েটত ঠিকাদাৰৰ আড্ডা হ'ব নালাগে, ছেক্ৰেটাৰিয়েটত অনলি অফিচিয়েল কাম হ'ব। তো আমাৰ কেন্দ্ৰীয় টকাৰ অভাৱ নাই, পুঁজিৰ অভাৱ নাই। অসম গভৰ্ণমেণ্টেও কৈ আহিছে, আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈছে যে টকাৰ চিন্তা কৰিব নালাগে, যে আমি জিৰ'ৰ পৰা এতিয়া আৰম্ভ কৰিছোঁ আৰু জিৰ'ৰ পৰা আৰম্ভ কৰিলে অলপ টাইম লাগে। আজি আমাৰ চৰকাৰ হোৱাৰ লগে লগে ৰায়মনা ডিক্লেয়াৰ হৈ গ'ল নেশ্যনেল পাৰ্ক। কেইবছৰ পিছত নেশ্যনেল পাৰ্ক, নেশ্যনেল টুৰিষ্ট ইয়াত আহিব, ৰায়মনা ভিজিট কৰিব। ঘৰ এখন নিৰ্মাণ কৰিবলৈ হ'লে ৰড, চিমেণ্ট, বালি, পাথৰ এইবিলাক আপোনাৰ এৰেঞ্জ কৰিব লাগিব। তো আমাৰ চৰকাৰ হোৱাৰ পিছত না ৰড আছিল, না বালি আছিল, না চিমেণ্ট আছিল, এইবিলাক একো নাছিল। তো এতিয়া আমাৰ লক্ষ্যটো হ'ল ডাঙৰ, আমি সৰু চিন্তা কৰা নাই, আমি ডাঙৰ চিন্তা কৰিছোঁ। নমস্কাৰ, চাই আছে ND24 আৰু মই সঞ্জীৱ প্ৰকাশ। আজিৰ আলোচ্য বিষয় BTRৰ ৰাজনীতি আৰু BTRৰ যোৱা 1 বছৰত নতুন চৰকাৰখন হোৱাৰ পিছত, গঠন হোৱাৰ পিছত প্ৰমোদ বড়ো চৰকাৰ দিনত হোৱা উন্নয়নৰ কাম আচলতে কিমান আগবাঢ়িছে। কাৰণ দেখা গৈছে যে BTCত নতুন চৰকাৰ গঠন হোৱাৰ পিছতেই ইয়াত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ল। তাৰ পিছতেই আকৌ মাত্ৰ 2 মাহ আগতে 2টাকৈ সমষ্টিত ইয়াত উপনিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। গতিকে ৰাজনৈতিক কথা বা এই ধৰণৰ প্ৰসংগবোৰে ইয়াত উন্নয়নৰ গতিক আচলতে কিমান খৰতকীয়া কৰিছে নে আচলতে বাধাগ্ৰস্ত কৰিছে। এই মুহূৰ্তত মোৰ সৈতে কিছু কথা পাতিবৰ বাবে উপস্থিত আছে অৰূপ কুমাৰ দে ডাঙৰীয়া। তেখেত হৈছে বৰ্তমানৰ BTCৰ যিখন পৰিষদীয় চৰকাৰ, সেই চৰকাৰৰ তেখেত হৈছে স্বাস্থ্য বিভাগৰ EM অৰ্থাৎ এক্সিকিউটিভ মেম্বাৰ, যাক আমি অসমীয়াত কাৰ্যবাহী সদস্য বুলি কওঁ। দে ডাঙৰীয়া, প্ৰথমতে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। এটা কথা, আপোনালোকৰ নতুন চৰকাৰখন এবছৰ হ'বলৈ প্ৰায় এমাহ বাকী। মই আৰম্ভণিতে কৈছোঁ যে আপোনালোকৰ চৰকাৰ গঠন হোৱাৰ পিছতেই অসম বিধানসভা নিৰ্বাচন আহিলে, তাৰপিছত আপোনালোকে ব্যস্ত হৈ থাকিবলগীয়া হ'ল 2টাকৈ সমষ্টিৰ উপনিৰ্বাচনক লৈ পেলাই। আৰু আপুনি BJPৰ পৰা, বৰ্তমানৰ UPPL নেতৃত্বাধীন চৰকাৰখনত আপুনি BJPৰ পৰা নিৰ্বাচিত হোৱা এগৰাকী প্ৰতিনিধি। আচলতে এই যি মাজৰ যি 2টাকৈ ইলেকশ্যন, উন্নয়নৰ কাম আচলতে আগবাঢ়িল নে স্থবিৰহে হৈছে আচলতে? আজি অসমত BJP চৰকাৰ নেতৃত্বাধীন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি আমাৰ অসম চৰকাৰ ক'বলৈ গ'লে 6-7 মাহমান পূৰণ হ'লে। আৰু তাৰ লগতে সংগতি ৰাখি আমাৰ BTR চৰকাৰ 1 year অলমষ্ট ইজ গোয়িং টু বি কমপ্লিটেড। যদি সঁচাকৈ ক'বলৈ যাওঁ, মই এজন BTRৰ এক্সিকিউটিভ মেম্বাৰ হিচাপে ঘৰ এখন নিৰ্মাণ কৰিবলৈ হ'লে আপোনাৰ আগতে ৰড, চিমেণ্ট, বালি, পাথৰ এইবিলাক আপোনাৰ ক্ৰয় কৰিব লাগিব বা এৰেঞ্জ কৰিব লাগিব। তাৰে পিছত আমি ঘৰখন নিৰ্মাণ কৰিব পাৰিম। তো আমাৰ চৰকাৰ হোৱাৰ পিছত না ৰড আছিল, না বালি আছিল, না চিমেণ্ট আছিল, এইবিলাক একো নাছিলে। 17টা বছৰ বেলেগ চৰকাৰ শাসন কৰিছিলে, BPF চৰকাৰে শাসন কৰিছিলে। আৰু আমি চৰকাৰ বনোৱাৰ কাৰণ আজি প্ৰমোদ বড়ো ডাঙৰীয়া BTRৰ চিফ হৈছে ঠিকেই, কিন্তু তেওঁ এজন ছাত্ৰ সংগঠনৰ পৰা আহিছে। তো ছাত্ৰ সংগঠনৰ পৰা তেখেত UPPL দলত জইন কৰি তেওঁ আজি BTR চৰকাৰৰ এজন চিফ হৈ আছে। তো 1 বছৰক পৰিপূৰ্ণ হোৱা নাই। তো মানে ডেভেলপমেণ্ট কৰিবলৈ হ'লে আগতে মেকানিজমটো দৰকাৰ আৰু বিভিন্ন ডাঙৰ প্ৰজেক্ট আপোনাৰ ইমপ্লিমেণ্ট বা এষ্টাব্লিছ কৰিবৰ কাৰণে DPR এইবিলাকৰ দৰকাৰ পৰে, কনচেপ্ট পেপাৰ, DPR এনেকুৱা। তো এতিয়া আমাৰ লক্ষ্যটো হ'ল ডাঙৰ, আমি সৰু চিন্তা কৰা নাই, আমি ডাঙৰ চিন্তা কৰিছোঁ যে ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট ইণ্ডাষ্ট্ৰি স্থাপন হ'ব,
ডাঙৰ ডাঙৰ ইনষ্টিটিউট ইয়াতে এষ্টাব্লিছ হ'ব তো ডাঙৰ চিন্তা কৰিবলৈ হ'লে অলপ টাইম নিশ্চয় দৰকাৰ বা লাগে তো সেইকাৰণে ৰাইজৰ আমাৰ বিজেপি আৰু UPPL মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰতি আস্থা আছে আৰু আমি এই এক বছৰত আমি ষ্ট্ৰীমলাইনটো কৰি ল'লোঁ আৰু বাৰম্বাৰ আমি ৰাইজৰ ওচৰত কৈ আহিছোঁ যে 1-1.5 বছৰ বা 2 বছৰৰ পিছত ৰাইজে গম পাব যে ডেভেলপমেণ্টটো কি আকাৰে মানে আগবাঢ়িবলৈ গৈ আছে এটা আভাস পাব পাৰি হয় তো এতিয়া আমি আজি চাওক আজি আমাৰ এই BTR আজিৰ দিনত RK ৰঞ্জন সিং ডাঙৰীয়া চেণ্ট্ৰেল মিনিষ্টাৰ ষ্টেট মিনিষ্টাৰ তেখেত এই কেন্দ্ৰীয় পৰ্যায় লেভেলৰ তেখেত আজি ইয়াতে আহি বড়োলেণ্ড ইউনিভাৰ্চিটি ভিজিট কৰিলে তেখেত BB ইঞ্জিনিয়াৰিং কলেজত গ'লে আজি আমি যিমান গোটেই EM MCL ইয়াতে আছোঁ MLA আছোঁ সকলোৱে বহি ইয়াতে হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্ট লৈ এক্সটাৰ্নেল এফেয়াৰ্ছ মেটাৰ লৈ আমি ইয়াতে ডিছকাছ কৰিছোঁ টুৰিজম বিষয়ত আলোচনা কৰিছোঁ এডুকেশ্যন ডিপাৰ্টমেণ্টত ডাইৰেক্টৰ টুৰিজমৰ ডাইৰেক্টৰ লৈ আমি ইয়াতে মিটিং পাতিলোঁ তো বিভিন্ন মানে ধৰণৰ কাৰ্যসূচী বা ধৰক আমাৰ 40টা ডিপাৰ্টমেণ্ট BTRক ট্ৰান্সফাৰ কৰাইছে তো 40টা ডিপাৰ্টমেণ্টৰ প্ৰত্যেকগৰাকী মন্ত্ৰীসকল প্ৰত্যেক ডিপাৰ্টমেণ্টত মাহতে এদিন কৰি আহি ভিজিট কৰি গৈ আছে কাৰণ আমাৰ BTRখন আগবঢ়াই লৈ যাব লাগিব এতিয়া যদি চাবলৈ যাওঁ যেতিয়া BPF চৰকাৰ আছিল তেতিয়া আমি চাবলৈ পোৱা নাছিলোঁ প্ৰাইম মিনিষ্টাৰ কেতিয়াবা আহিছিলে বা মুখ্যমন্ত্ৰী বছৰতে একবাৰ আহিছে না দুবাৰ আহিছে আমি মানে কাউণ্টিং কৰিছিলোঁ কিন্তু এইবেলি যদি চাওঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মাহতে 2-3বাৰকৈ আমাৰ BTRত ভ্ৰমণ কৰি আছে আৰু কেন্দ্ৰীয় পৰ্যায়ৰ মন্ত্ৰীসকলে মাহতে একবাৰকৈ আহি আছে মানে বিভিন্ন দপ্তৰবিলাক মানে টুৰিজম হওক হেল্থ হওক এডুকেশ্যন হওক হেণ্ডলুম টেক্সটাইল হওক টুৰিজম হওক মানে ডিপাৰ্টমেণ্টৰ মাধ্যমত BTRখন উন্নয়ন কৰা আজি মই এটা টুৰিজম ডিপাৰ্টমেণ্টত মই ক'ব বিচাৰোঁ ইমান ধুনীয়া ঠাই আছে আমাৰ BTCত বগামাটি ইমান ধুনীয়া এটা মানে টুৰিজম প্লেচ আজিৰ দিনলৈকে এইটো কোনো ডেভেলপমেণ্ট হোৱাই নাছিলে কিন্তু আপোনালোকে চাব এই আমাৰ কাৰ্যকালৰ ভিতৰত উইথিন 5 years এই বগামাটি ঠাইটো কেনেকুৱা অসমৰ ভিতৰত এটা পপুলাৰ ঠাই হিচাপে পৰিণত হয় তো এইটো জাষ্ট টুৰিজম হিচাপে ক'লোঁ আজি আমাৰ চৰকাৰ হোৱাৰ লগে লগে ৰাইমনা ডিক্লেয়াৰ হৈ গ'ল নেশ্যনেল পাৰ্ক কেইবছৰ পিছত নেশ্যনেল পাৰ্ক নেশ্যনেল টুৰিষ্ট ইয়াত আহিব ৰাইমনা ভিজিট কৰিব তো এনেকুৱা আৰু ৰাস্তা ঘাটৰ কথাটো এৰিলৈ তো সেইকাৰণে আমাৰ টাইম লাগে এতিয়া আমিতো এটাতো আমি ডাইলগ আগৰ পৰাই জানো যে ৰোম ৱাজ নট বিল্ড ইন এ ডে তো আমি চৰকাৰ বনোৱাৰ লগে লগে ৰাতাৰাতি 4 মহলীয়া 10 মহলীয়া বিল্ডিং খাৰা হৈ যাব ইণ্ডাষ্ট্ৰিয়েল হৈ যাব সেইকাৰণে উই নিড মই বুজি পাইছোঁ আপোনাৰ কথাখিনি কিন্তু মই আপোনাক এটা কথা সুধিছোঁ মই প্ৰশ্নটো আৰম্ভণিতে কৰিছোঁ যে এই যে যিটো ৰাজনৈতিক পৰিৱেশ শেহতীয়া সময়ছোৱাৰ এই মই আকৌ উল্লেখ কৰিম সেই একেটা কথাই আপোনালোকৰ চৰকাৰ গঠন হোৱাৰ পিছতে আপোনালোকে 2টাকৈ নিৰ্বাচন পাৰ হ'বলগীয়া হৈছে আৰু সমান্তৰাল ৰূপত আপোনালোকৰ অপনেণ্ট BPF দলে এটা কথা সঘনে কৈ থাকে যে আগতে BTCৰ শাসন কোকৰাঝাৰৰ পৰা হৈছিলে এতিয়া BTCৰ শাসন দিছপুৰৰ পৰা হয় গোটেই ক্ষমতা আপোনালোকৰ চৰকাৰ অহাৰ লগে লগে দিছপুৰলৈ গুচি গ'ল আপোনাৰ কি প্ৰতিক্ৰিয়া নহয় এইটো ভুল কথা কাৰণ এইটো মিত্ৰজোঁটৰ চৰকাৰ আগৰ যি চৰকাৰ আছিলে এইটো অনলি BPF চৰকাৰ আছিলে ৰিজনেল পাৰ্টি BPF দলে শাসন কৰিছিল কিন্তু আজিৰ দিনত BJP আৰু UPPLৰ মিত্ৰজোঁট চৰকাৰ আৰু BJPটো এইটো কোনো ৰিজনেল পাৰ্টি নহয় নেশ্যনেল পাৰ্টি আজি কেন্দ্ৰত আমাৰ BJP চৰকাৰ আজি অসমত BJP চৰকাৰ BTRত BJP চৰকাৰ তো এতিয়া BJP চৰকাৰ আমিতো একেই এইকাৰণে মই BJPৰ EM মই এক্সিকিউটিভ মেম্বাৰ মিত্ৰজোঁটৰ চৰকাৰ এতিয়া আমাৰ মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি নিশ্চয় তাৰ গাইডেন্সতেই চলিম আজি আমাৰ নৰেন্দ্ৰ মোদীৰ যিবিলাক আঁচনি আছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিবিলাক আঁচনি ইমপ্লিমেণ্ট কৰিছে আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতেই হওক অটল অমৃত হওক বা আয়ুষ্মান যোজনাই হওক এইবিলাকতো কেন্দ্ৰীয় চৰকাৰ আঁচনি আৰু কেন্দ্ৰীয় চৰকাৰ BJP অসম চৰকাৰ অটল অমৃত তো সেইবিলাক সেইমতে গাইডলাইন আমাৰ ফ'ল' কৰিবই লাগিব আৰু অসমে যদি আমাৰ প্ৰতি চকু আৰু দৃষ্টি নাৰাখে কেন্দ্ৰীয় নাৰাখে আমি উন্নয়ন কৰিম কেনেকৈ কাৰণ আমি পুঁজি পাব লাগিব আৰু পুঁজি কোনে দিব পুঁজি কেন্দ্ৰীয় মন্ত্ৰী দিব পুঁজি অসম গভৰ্ণমেণ্টে দিব তো সেইকাৰণে এইটো ভুৱা কথা কাৰণ মৰমটো থাকিব লাগিব মৰম নাথাকিলে তাতে কেতিয়াও আমি উন্নয়ন কৰিব নোৱাৰোঁ সেইকাৰণে অসমৰ পৰা শাসন হৈ আছে
দিশপুৰে শাসন কৰি আছে এইটো ভুল কথা কাৰণ মিত্ৰজোঁটৰ চৰকাৰ বিজেপি আৰু UPPৰ চৰকাৰ সেইকাৰণে বিজেপি হিচাপে অসমৰ এইটো চকুটো থাকিবই দিশপুৰৰ চকু থাকিবই দুইটাৰ বিজেপি আৰু UPPৰ কোঅৰ্ডিনেশ্যন বা সমন্বয় এই সন্দৰ্ভত আমি কথা পাতিম কিন্তু মই তাৰ আগত আপোনাক সুধিব বিচাৰিছোঁ আপোনাৰ নিজৰ ডিপাৰ্টমেণ্টৰ বিষয়ে কাৰণ আমি আগতে ইয়াত বছৰ ধৰি বিভিন্ন সময়ত কোকৰাঝাৰলৈ আহিছোঁ চিৰাং বাক্সা ওদালগুৰি ভ্ৰমণ কৰিছোঁ দেখা গৈছে যে স্বাস্থ্য কিন্তু সাংঘাতিক ধৰণে স্বাস্থ্য বিভাগ পিছপৰা আছিলে আপোনালোকৰ এটা কম্প্ৰিহেনচিভ লেণ্ড পলিচিৰ কথা UPPলে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত কৰিছিলে যদিও আপুনি বিজেপিৰ চৰকাৰখন আপোনালোকৰে দুইটা দলৰ সন্মিলিত এখন চৰকাৰ ইয়াৰ উপৰিও যিবিলাক অন্যান্য কথা আছিলে ইয়াত চিকিৎসালয় স্থাপনকে আৰম্ভ কৰি পেলাই এই বিষয়বিলাক আপোনালোকৰ পৰিকল্পনা কি ধৰণে আগবাঢ়িছে বা মই এইটো কথা বুজি পাইছোঁ যে মাত্ৰ এটা বছৰ হ'বলৈ ওলাইছেহে তথাপিও এটা গতি কি ধৰণে আগবাঢ়িছে মই মোৰ হেল্থ ডিপাৰ্টমেণ্টলৈ কৈছোঁ আপুনি যিটো সুধিলে আপুনি হেল্থ ডিপাৰ্টমেণ্টৰ এইটো একচুৱেলি আমাৰ কাউন্সিল হয় আৰু হেল্থ ডিপাৰ্টমেণ্টটো ট্ৰান্সফাৰ ছাবজেক্ট তো হেল্থৰ আৰু কিছুমান এক্টিভিটিজ কিছুমান ডেভেলপমেণ্ট আমাৰ NHMৰ পৰা হৈ আছে তো NHMটো এতিয়াও আমাৰ BTR মানে ছাবজেক্ট ট্ৰান্সফাৰ ছাবজেক্ট নহয় NHMটো অসম গভৰ্ণমেণ্টে চাই আছে যিটো আমি নেশ্যনেল হেল্থ মিছন বুলি কওঁ তো আমাৰ BTR স্বাস্থ্য বিভাগ হিচাপে যিমানখিনি পুঁজি আমি আজিৰ দিনত পাইছোঁ বা প্ৰিভিয়াছ গভৰ্ণমেণ্ট যেতিয়া আছিলে BPF চৰকাৰ তেতিয়াও তেখেতসকলে টকাটো পাইছিলে কিন্তু উন্নয়নটো তেতিয়াই হ'ব যে টকাটো প্ৰপাৰ ইউটিলাইজ কৰা এতিয়া এই টকাটো এই কামৰ কাৰণে বাজেটত ধৰিছোঁ তো সেইমতে এই টকাটো তাতেই ব্যৱহাৰ কৰিব লাগিব আজি টকাটো ধৰক 1 কোটি টকা এখন PHC বনাবৰ কাৰণে আমি বাজেটত ধৰিলোঁ সেই টকাটো যদি আমি PHCত ব্যৱহাৰ নকৰি আমি যদি কিবা ছাপ্লাইত ব্যৱহাৰ কৰি দিওঁ তেনেহ'লেতো সেই বিল্ডিং ইনফ্ৰাষ্ট্ৰাকচাৰটো গঢ়ি নুঠে আগতে তেনেকুৱা হৈছিল নেকি হৈছিলে তো ধৰক যদি কিবা এটা এমাউণ্ট হেল্থৰ মানে ধৰা হৈছে যে ইমান কোটি টকা এই ফাইনেন্সিয়েল ইয়াৰৰ কাৰণে ইমান টকা ধাৰ্য কৰা হৈছে বাজেটত পাছ কৰা হৈছে তো এই টকা যদি কমপ্লিট টকাটোই যদি আমি প্ৰকিউৰ কৰি দিওঁ তেনেহ'লে স্বাস্থ্য বিভাগটো উন্নয়ন হ'ব কেনেকৈ বা স্বাস্থ্যৰ পৰিৱেশটো গঢ়ি উঠিব কেনেকৈ না PHC নিৰ্মাণ হ'ব না CHC নিৰ্মাণ হ'ব না আপোনাৰ ছাব চেণ্টাৰ হ'ব বা ছাব চেণ্টাৰবিলাক হেল্থ ৱেলনেছ চেণ্টাৰ হিচাপে আমি আপডেট কৰিব পাৰিম এইবিলাক টকাটো প্ৰপাৰ ইউটিলাইজ হোৱা নাছিলে কিন্তু এইবেলি আমাৰ মিত্ৰজোঁটৰ চৰকাৰ আমি যি ষ্ট্ৰীমলাইন কৰিছোঁ এই 1 বছৰত আমি ষ্ট্ৰীমলাইন কৰিছোঁ যে ক'ত আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই কোন গাঁৱত ছাব চেণ্টাৰ নাই কোন গাঁৱত ষ্টেট ডিছপেঞ্চাৰী লাগিব কোন ষ্টেট ডিছপেঞ্চাৰী PHC হিচাপে আমি পৰিণত কৰিম এনেকৈ আমি ষ্ট্ৰীমলাইন বনাইছোঁ সব 4খন জিলাৰ জইণ্ট ডাইৰেক্টৰ মাতি পেলাই আমি কৈছোঁ যে আমাৰ ডাটা লাগে ডাটা দিয়ক কোন গাঁৱত এতিয়ালৈকে ছাব চেণ্টাৰ হোৱা নাই বা ডিছপেঞ্চাৰী আছে তো ডক্টৰ নাই এইবিলাক চব দিয়ক তো সেনেকুৱা লৈ আমি আমাৰ অসম গভৰ্ণমেণ্টৰ হেল্থ ডিপাৰ্টমেণ্টৰ যি প্ৰিন্সিপাল ছেক্ৰেটাৰী অনুৰাগ গোয়েল ডাঙৰীয়া তাৰ লগত আমি এইটো লৈ মানে ষ্ট্ৰীমলাইন মানে চিন্তাটো কৰি আছোঁ কেনেকুৱা আগবঢ়াই লৈ যাম আৰু ৰতিনী ভূঞা যোন আমাৰ ডাইৰেক্টৰ হেল্থৰ তেখেতৰ লগত আমাৰ হেৰি হৈছে আমাৰ কেশৱ মহন্ত ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া চকু দিছে হেল্থত যাৰ কাৰণে আপোনাৰ এই মেডিকেল কলেজ এখন নিৰ্মাণ হ'বলৈ গৈ আছে তামোলপুৰত আৰু এখন কলেজ ইতিমধ্যে অলমষ্ট কমপ্লিট হ'বলৈ গৈ আছে আমাৰ কোকৰাঝাৰ মেডিকেল কলেজ 2খন মেডিকেল কলেজ আমি পাই আছোঁ আৰু দুখ লগা কথা যে 17 ইয়াৰ্ছ 17টা বছৰ আপুনি ক'ব মই আচলতে আপোনাক সুধিবলৈ গৈছিলোঁ এইটো কথাই এই মুহূৰ্তত আপুনি মোক যিমানখিনি কথা কৈছে ষ্ট্ৰীমিঙৰ কথা ষ্ট্ৰীমলাইনৰ কথা মোৰ এনেকুৱা লাগিছে আপোনাৰ কথাখিনি সুধি যেন আপোনালোকে এটা গ্ৰাউণ্ড জিৰ'ৰ পৰা শূন্যৰ পৰা যেন কাম আৰম্ভলগীয়া কৰিছে কিন্তু 2003 চনতে BTC চুক্তি স্বাক্ষৰ হৈছিলে তাৰপিছত BPFে 17 বছৰ শাসন চলালে আৰু তেওঁলোকৰ দলটো কিন্তু অসম চৰকাৰৰ অংশীদাৰ আগৰ পৰা আছিলেই একো কামেই নহ'ল নেকি হয় তাৰমানে আপোনাৰ আজিকালি হ'ল আপোনাৰ মানে কাম কৰাৰ ইচ্ছা শক্তিটো থাকিব লাগিব এতিয়া যদি আমাৰ উইল পাৱাৰ নাই আমি টকা এনেই ৰেডিমেড আহি আছে ৰেডিমেড যিমান আহে ইমানেই কৰি থাকিম এনেকুৱা নহয় মই এটা উদাহৰণ দিওঁ যেতিয়া আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া চেণ্ট্ৰেল মিনিষ্টাৰ লেবাৰ এণ্ড এমপ্লয়মেণ্ট ফুড প্ৰচেছিং ডিপাৰ্টমেণ্ট পাইছিলে তেতিয়া তাত ডিপাৰ্টমেণ্টৰ টকা আছিল অলপ চাম আই থিংক 5,000 crore 5,000 কোটি টকা পাইছিলে এই 5,000 কোটি টকা তেখেতে ইমান ধুনীয়াকৈ মানে ইউটিলাইজ কৰিছে ইমান কাম কৰি দেখাইছে তাৰপিছত এই টকাটো 50,000 crore গৈ পৰিণত হৈছে তো আমাৰ আগৰো যিমান টকা আহিছিলে
আগৰ চৰকাৰৰ প্ৰতিনিধিসকল বা এক্সিকিউটিভ মেম্বাৰসকল যদি ভালকৈ প্ৰপাৰ ইউটিলাইজ কৰিলেহেঁতেন তেনে আজি মই ভাবোঁ যে তাতকৈ 3 গুণাধিক টকা আজি BTCত আহিলেহেঁতেন তো আমাৰ কেন্দ্ৰীয় টকাৰ অভাৱ নাই পুঁজিৰ অভাৱ নাই অসম গভৰ্ণমেণ্টেও কৈ আহিছে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টেও কৈছে যে টকাৰ চিন্তা কৰিব নালাগে কামহে কৰিব লাগে কাম যদি সঁচাকৈ অথেণ্টিক জাষ্টিফাইড হৈ পেলাই কাম কৰিব পাৰোঁ তেনেহ'লে পুঁজি আহি থাকিব আৰু পুঁজি আহিলে আমি উন্নয়ন বহুত কৰিব পাৰিম ডেভেলপমেণ্ট বহুত কৰিব পাৰিম তো সেইমতে মই যিটো কৈছিলোঁ আপোনাক যে দুখ লগা কথা আজি আমাৰ BTR গোটেই ইণ্ডিয়া গম পায় বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বুলি ক'লে বা BTC বুলিলে ইণ্ডিয়াৰ যিমান কাউন্সিল আছে চব কাউন্সিলে গম পায় যে BTC এখন ডাঙৰ 6 শিডিউল কাউন্সিল আছে তো সেইমতে চাওক হেল্থ ডিপাৰ্টমেণ্টৰ কথা কৈছোঁ 17টা বছৰ পাৰ হৈছে আজিলৈকে আমাৰ BTCত এখন নাৰ্ছিং কলেজ কাম লেবৰেটৰী নাই আজি ক'ভিডৰ টাইমত যেতিয়া ক'ভিডৰ মহামাৰী হৈ গ'ল আমি ICU বনালোঁ আমি আইচলেশ্যন চেণ্টাৰ বনালোঁ ইমান পেচেণ্ট আমি ICUত এডমিট কৰিব লগা হ'ল ভেণ্টিলেটৰ্ছত ৰাখিব লগা হ'ল কিন্তু আমাৰ লোকেল কোনো মানে ল'ৰা ছোৱালী নাই কোনো লেব টেকনিচিয়ান নাই কোনো ICU টেকনিচিয়ান নাই তো চব টেকনিচিয়ান আমাৰ বাহিৰৰ পৰা আনিব লগা হয় হায়াৰ কৰি পেলাই তো আজি 17 আপুনি এইটো ক'ব বিচাৰোঁ যে 17টা বছৰত এখন নাৰ্ছিং কলেজ বনাব পৰা নাই নাৰ্ছিং কলেজ আজি বনালেহেঁতেন তেনেহ'লে নিশ্চয় বহুত ল'ৰা ছোৱালী এনেকুৱা আজি ডিপ্ল'মা লৈ কোনোবা ICU টেকনিচিয়ান বা লেব টেকনিচিয়ান বহুত ল'ৰা ছোৱালী চাকৰি পালেহেঁতেন মই বুজি পাইছোঁ আপোনালোকৰ চৰকাৰ গঠনৰ পিছতে আপোনালোকে ক'ভিডৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ল আৰু এই সমস্যাবিলাকে মানে সাংঘাতিক ধৰণৰ এটা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আপোনালোকক আমাক আমি বহুত প্ৰব্লেম ফেচ কৰিছোঁ কাৰণ আজিৰ দিনত সেইকাৰণে আপুনি যিটো ক'লে যে আমি জিৰ'ৰ পৰা এতিয়া আৰম্ভ কৰিছোঁ আৰু জিৰ'ৰ পৰা আৰম্ভ কৰিলে অলপ টাইম লাগে আমাৰ মানুহে দেখা পাব তেতিয়া যেতিয়া আমি 60, 70, 80ত গৈ পাম তো এতিয়া জিৰ'ৰ পৰা আৰম্ভ কৰিছোঁ 10-20 মান আমি আগবাঢ়িছোঁ সেইকাৰণে ৰাইজৰ চকুত পৰা নাই মই আপোনাক আজি এচিয়ৰ কৰিব পাৰোঁ আফটাৰ দিছ ফাইনেন্সিয়েল ইয়াৰ ইচ এণ্ড এভৰি ওৱান উইল বি এবল টু অবজাৰ্ভ এণ্ড চি ডেট হাউ ডেভেলপ মানে হাউ দ্য BTC ইজ দ্য গোয়িং টু বি ডেভেলপড কাৰণ আমাৰ যিকোনো বস্তু উন্নয়ন কৰিবলৈ আমাৰ মেকানিজমটো লাগিব উইল পাৱাৰটো লাগিব আৰু ষ্ট্ৰীম লাইনটো লাগিব আমি যদি যিকোনো বস্তু ছিষ্টেমত পেলাব নোৱাৰোঁ তেনেহ'লে চব মানে খেলি মেলি লাগি যাব আজি মানুহৰ চাকৰি দৰমহা সোমাই আছে একাউণ্টত ছিষ্টেমৰ মাধ্যমত অট'মেটিক ইমান হাজাৰ হাজাৰ লক্ষ লক্ষ এমপ্লয়ী মাহ শেষৰ লগে লগে টকা একাউণ্টত সোমাই যায় মানে ইটছ এ ডিপেণ্ড অন ছিষ্টেমত পৰি গৈছে তো আমাৰো উন্নয়নৰ ছিষ্টেমটো যদি মানে উন্নয়নৰ কামবিলাক মানে চিন্তাধাৰা বা ষ্ট্ৰীম লাইনবিলাক যেতিয়া আমি ছিষ্টেমত পেলাই দিম তেতিয়া অট'মেটিক উন্নয়ন হৈ থাকিব লাষ্ট টাইম জইণ্ট ডাইৰেক্টৰসকলৰ কথা যদি ক'বলৈ যাওঁ জইণ্ট ডাইৰেক্টৰসকল ইনেক্টিভ আছিল DPM-বিলাক BTCৰ লগত মানে কোঅৰ্ডিনেশ্যন নাছিলে মই অলপ আগতে কৈছোঁ যে NHM-ৰ এইটো আমাৰ এতিয়া হস্তান্তৰ কৰা হোৱা নাই তো DPM-সকল NHM-ৰ মানে এমপ্লয়ী হয় কৰ্মী হয় তো DPM-সকল আমাৰ BTCৰ লগত মানে হেল্থৰ লগত আমাৰ কোঅৰ্ডিনেশ্যনটো ভাল নাছিলে যাৰ কাৰণে আমি একেলগে কাম কৰি আগবাঢ়িব নোৱাৰিছিলোঁ কিন্তু আজিৰ দিনত DPM-সকল হওক জইণ্ট ডাইৰেক্টৰ হওক BPM হওক আমাৰ জইণ্ট ডাইৰেক্টৰ হওক ছুপাৰিণ্টেণ্ডেণ্ট সবেই আমি একেলগত কাম কৰি আছোঁ আৰু আশা ৰাখিছোঁ স্পেচিয়েলি 2 বছৰৰ ভিতৰত স্বাস্থ্যটো দপ্তৰটো পূৰাপূৰি উন্নয়ন হ'ব আৰু এটা কথা আমি মিছন যিটো লৈছোঁ মিছন এণ্ড ভিছন যে এই যে অলপ আগত ক'লোঁ অটল অমৃত আয়ুষ্মান যোজনা আজি চাওক দুখীয়া ৰাইজৰ কাৰণে চৰকাৰ মানি ৰাইজ মানি চৰকাৰ এই যে আঁচনিবিলাক আছে এই যে কাৰ্ডৰ যে সুবিধাবিলাক আছে আমি যে ব্যৱহাৰ কৰিব পাৰোঁ দুখীয়া ৰাইজ বা দুখীয়া ব্যক্তিসকল আজি BTCত আজি ডাটালৈকে 20% মানুহে অটল অমৃত পোৱা নাই আয়ুষ্মান যোজনা কাৰ্ড নাই হোৱাৰেজ কিন্তু গভৰ্ণমেণ্টৰ এই আঁচনিবিলাক আছে তো আমাৰ মিছন এণ্ড ভিছন 2022ত যিমান নিডি কেটাগৰী পিপল আছে ৰাইজ আছে তেখেতসকল কোনেও অটল অমৃত আৰু আয়ুষ্মান যোজনাৰ এই কাৰ্ড মানে এই সুবিধাবিলাকৰ পৰা বঞ্চিত নাথাকিব আজি মোৰ চকুৰ ওচৰত কোনোবা এগৰাকী পেচেণ্ট কেঞ্চাৰ পেচেণ্ট কোনোবা কিডনী পেচেণ্ট পইচাৰ কাৰণে ট্ৰিটমেণ্ট কৰিব নোৱাৰে দুখীয়া ব্যক্তি দুখীয়া পৰিয়াল আজি তেখেতসকলৰ হাতত যদি অটল অমৃত থাকিলেহেঁতেন বা আয়ুষ্মান থাকিলেহেঁতেন সুবিধাটো তেনে নিশ্চয় তেখেতৰ এই ট্ৰিটমেণ্টৰ কাৰণে টকা বহুত কমি গ'লেহেঁতেন তো এই সুবিধাবিলাক আমি দিবলৈ গৈ আছোঁ ড্ৰাইভ দিবলৈ গৈ আছোঁ এটা কথা সুধিম যে আপোনালোকৰ যিহেতু UPPL-ৰ নিৰ্বাচনী ইস্তাহাৰত যি কথা আছিল এতিয়া
সেই ইস্তাহাৰত হেল্থ ডিপাৰ্টমেণ্ট সম্পৰ্কীয় যি প্ৰতিশ্ৰুতি আছিল আপুনিয়ে ইমপ্লিমেণ্ট কৰিব লাগিব। তেওঁলোকৰ এটা কথা আছিল যে তেওঁলোকে 60 বছৰৰ ওপৰৰ মানুহখিনিৰ কাৰণে প্ৰায় 2 লাখ টকাৰ পলিচি তেওঁলোকে কৰি দিয়াৰ এটা কথা কৈছে, স্বাস্থ্য বীমাৰ কথা কৈছিলে। এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা কিন্তু, কাৰণ বয়োজ্যেষ্ঠসকলৰ ক্ষেত্ৰত যদি বিশেষকৈ দুখীয়া শ্ৰেণীৰ হয় তেওঁলোকৰ কিন্তু পৰৱৰ্তী সময়ত দেখা যায় শেষ বয়সত বিনা চিকিৎসাই মৃত্যুবৰণ কৰিবলগীয়া ঘটনা পৰ্যন্ত হয় আমাৰ অসমৰ দৰে পিছপৰা ৰাজ্যত। এই বিষয়টো কি ধৰণে আগবাঢ়িছে? এইটো আমি BTC অলৰেডি ইনিচিয়েটিভ লৈছোঁ অহা জানুৱাৰীৰ পৰা। আমাৰ 2022 পৰা ছিনিয়ৰ চিটিজেন 60 বছৰ ঊৰ্ধে যিমান ব্যক্তিসকল আছে, মহিলা হওক পুৰুষী হওক, তেখেতসকলে বিনা হেল্থ চেকআপ পাব, ছাৰ্ভিচ পাব আমাৰ BTR গভৰ্ণমেণ্ট ফালৰ পৰা বিনা। সেইকাৰণে আমাৰ মোবাইল কাৰ থাকিব, মোবাইল ভেহিকেল থাকিব, ডক্টৰ ফাৰ্মাচিষ্ট, এজন ডক্টৰ, এজন ফাৰ্মাচিষ্ট আৰু এজন টেকনিচিয়ান, এই 3জন এটা টীম পূৰা গাঁৱে ভূঞে মোবাইল কাৰ্ডটো লৈ ঘূৰি ফুৰি থাকিব। আমাৰ যিহেতু 6 শিডিউল এৰিয়া, আমি VCDC বুলি কওঁ, পঞ্চায়ত নহয়, তো সেই VCDC লেভেলত আমি ষ্ট্ৰীমলাইনটো বনাই আছোঁ। তাতে আমাৰ আশা কৰ্মীসকল, আশা বাইদেউসকল কপাৰেট কৰিব, ছেল্ফ হেল্প গ্ৰুপে আমাক সহায় কৰিব, আমাৰ বিভিন্ন NGOয়ে সহায় কৰিব ফ্ৰী হেল্থ চেকআপৰ ক্ষেত্ৰত ছিনিয়ৰ ব্যক্তিসকল। আৰু ইঞ্চুৰেঞ্চৰ কথাটো মই ক'বলৈ গৈ আছোঁ যে ইঞ্চুৰেঞ্চ এইটো আমি কোনো ইয়াতে BTCত এক্সট্ৰাকৈ, যিহেতু আমাৰ মিত্ৰজোঁট চৰকাৰ, BJP UPP মিত্ৰজোঁট চৰকাৰ, তো দিছপুৰৰ যিটো কৈছে সেইটো শাসন বুলি নহয়, আমি যি নিয়মটো হ'ব একেই নিয়ম হ'ব, অসমত যি নিয়ম হ'ব BTRতো একেই নিয়ম হ'ব। তো সেইকাৰণে অসমৰ যিটো ৰুলছ আছে বা অসম গভৰ্ণমেণ্ট স্বাস্থ্যৰ যিটো ইঞ্চুৰেঞ্চৰ যিটো গাইডলাইন আছে, সেই গাইডলাইন মতে আমিও BTC কাম কৰি যাম। তো 60 বছৰৰ ঊৰ্ধৰ আমাৰ এই ইঞ্চুৰেঞ্চৰ কথাটো যিমানখিনি মানে আলোচনা হৈছে, তো মই ভাবোঁ যে ইঞ্চুৰেঞ্চটো এনেকুৱা আমি BTC গভৰ্ণমেণ্ট ভাবা নাই যে আমি ইঞ্চুৰেঞ্চ কৰাই দিম। এনেকৈ যদি ইঞ্চুৰেঞ্চৰ যদি ইনিচিয়েটিভ হাতত লওঁ, তেনেহ'লে আমাৰ এক্সট্ৰাকৈ পুঁজি লাগিব, এক্সট্ৰা টকা লাগিব। কিন্তু অসম গভৰ্ণমেণ্টৰ ছিষ্টেমটো বেলেগ, যে অসম NHMে কৰিব, অসম গভৰ্ণমেণ্টে কৰিব, অসম গভৰ্ণমেণ্টেৰ যি প্ৰক্ৰিয়াভাৱে কাম কৰিব সেই প্ৰক্ৰিয়াৰ মতে আমাৰ আগবাঢ়ি যাব লাগিব। সেইকাৰণে আমি ৰাইজৰ ওচৰত আজিৰ দিনত ইঞ্চুৰেঞ্চ এছ'ৰ কৰিব নোৱাৰোঁ যে 60 বছৰতো আমি ইঞ্চুৰেঞ্চ কৰি দিম, কিবা কৰি দিম। কৰি দিয়াটো উচিত হ'ব লাগে, ৰাইজে সুবিধা পাব লাগে, কিন্তু এই ছিষ্টেমবিলাক বা এই ল'বিলাক বনোৱাৰ মানে অথৰিটিটো আমাৰ হাতত সম্ভৱ নহয়। মই বুজি পাইছোঁ। তথাপিও কিন্তু আপোনালোকে যিখিনি লৈছে অতি প্ৰশংসনীয়, ভাল কথা বুলি এইটো প্ৰশংসা কৰিবই লাগিব। জ্যেষ্ঠ নাগৰিকসকলৰ বাবে যিখিনি কাম আপোনালোকে আঁচনি লৈছে, মই এটা কথা সুধিম আপোনাক যে আগৰ BTCত আপুনি যিহেতু বিভিন্ন বিভাগৰ কথা কৈছে, অকল হেল্থ বুলিয়েই নহয়, মই এটা কথা সুধিম, আগৰ BTCত ঠিকাদাৰ ৰাজ চলিছিলে, আপোনালোকে ভাবেনে যে আপোনালোকে সম্পূৰ্ণৰূপে নাইকিয়া কৰিব পাৰিছে এইটো? নহয়, ঠিকাদাৰ ৰাজ মানে একচুৱেলি 6 শিডিউল এৰিয়া, তো বহুত আপোনাৰ সংগ্ৰামৰ পিছত BTCখন নিৰ্মাণ হৈছে, বহুত সংগ্ৰামৰ পিছত BTR হৈছে। তো এনেকুৱা বহুত ল'ৰা যি মানে BLT হওক বা NDFB হওক বা যোনেই হওক, বহুত ল'ৰা বেকাৰ হৈ গৈছিলে, বহুতে চাকৰিত গৈছিল, হয়, তো বেকাৰ, তাৰপিছত চাকৰিত গৈছিলে, আকৌ চাকৰিৰ পৰা উভতি আহিছে, ৰিটাৰ্ণ আহিছে, তাৰপিছত তেখেতসকল কেনেকুৱা খাব, কি কৰিব? তো ইয়াতে আমাৰ ছিষ্টেম হ'ল, যিহেতু কাউন্সিল হয়, তো যেতিয়া কাম এটা এপ্ৰুভাল ওলায়, তেতিয়া সেই এপ্ৰুভালত আমাৰ টেণ্ডাৰিঙৰ সময়ত তেখেত নিজা ষ্টাইলত কৰি মানে অলপ হেৰি কৰিছিলে। তো সেইটো মানে ঠিকাদাৰী শাসন বুলি নকওঁ, ঠিকাদাৰ শাসন ক'লে ভুল হ'ব, কাৰণ এটা কামৰ এপ্ৰুভাল এডমিনিষ্ট্ৰেটিভেই দিয়ে, এডমিনিষ্ট্ৰেটিভ এপ্ৰুভাল নহ'লে ঠিকাদাৰ কেনেকুৱা কাম কৰি টেণ্ডাৰ চেণ্ডাৰ কৰিব? মানে ঠিকাদাৰসকলৰ আগতে আড্ডাটো বেছি আছিলে, শাসন নহয়, আড্ডা বেছি আছিলে, হয়, ঠিকাদাৰসকলৰ আড্ডাটো বেছি আছিলে। কিন্তু এতিয়া আমি আড্ডাটো কমাইছোঁ, এতিয়া আমি ছিষ্টেমেটিক যে ছেক্ৰেটাৰিয়েটত ঠিকাদাৰৰ আড্ডা হ'ব নালাগে, ছেক্ৰেটাৰিয়েটত অনলি অফিচিয়েল কাম হ'ব, ইঞ্জিনিয়াৰ, ডাইৰেক্টৰ, CHD তেখেতসকল আহিব, ইয়াৰ পৰা এপ্ৰুভাল ওলাই যাব, এপ্ৰুভাল ওলাই যোৱাৰ পিছত পাব্লিক হেল্থেই হওক, PWD হওক, পাব্লিক মানে আপোনাৰ ৱাটাৰ ৰিচোৰ্চেই হওক, তাতে টেণ্ডাৰ নটিচ হ'ব, টেণ্ডাৰ কল কৰক, কাম কৰক, তাৰপিছত বিলৰ যেতিয়া প্ৰপ'জাল আহিব ফাণ্ড ৰিলিজ, ছেক্ৰেটাৰিয়েটৰ পৰা ফাণ্ড ৰিলিজটো হৈ যাব এই ষ্ট্ৰীমলাইনত। কিন্তু আগতে কি হৈছিল, ঠিকাদাৰী ইষ্টিমেট বনাইছে, ঠিকাদাৰে BTCত আহি ফাইল ঘূৰাইছে, ঠিকাদাৰে EMৰ তাত আহি এপ্ৰুভাল লৈ গৈছে, এনেকুৱা মানে গোটেই কামটো ঠিকাদাৰেই দায়িত্ব লৈ লৈছিল। কিন্তু এতিয়া ঠিকাদাৰৰ ইমান দায়িত্ব ল'ব নালাগে, যেতিয়া এপ্ৰুভাল ডিপাৰ্টমেণ্টত যাব, নিজা নিজা ডিপাৰ্টমেণ্ট, তেতিয়া আপোনালোকে টেণ্ডাৰ নটিচ হিচাপে টেণ্ডাৰ মাৰক, কাম কৰক, আমাৰ তাত বিল আহিব, আমি বিল ৰিলিজ কৰি দিম। মই বৰ বেছি সময় ল'লোঁ, আপোনাৰ পৰা আধা ঘণ্টা সময় বিচাৰিছিলোঁ, আধা ঘণ্টা হ'বৰ হৈছে। মই আৰু লাষ্ট চমুকৈ দুটামান কথা সুধিম।
প্ৰমোদ বড়ো ডাঙৰীয়াই এটা কথা কৈছিলে, তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে যে বহুতখিনি লাইবিলিটিজৰ মাজত তেওঁলোকে নতুন চৰকাৰখন গঠন কৰিবলগীয়া হৈছে। এতিয়াও প্ৰায় শুনা যায়, মই কিমান সঁচা আপুনি জানিব, যে প্ৰায় 2300 কোটি টকাৰ লাইবিলিটিজ আপোনালোকৰ আছে, আৰু সেইকাৰণে আগৰ বহু কামৰ বিল ঠিকাদাৰে আদায় পোৱাই নাই, এই পৰ্যায়ত এনেকুৱা ধৰণৰ কথাও আছে। এই কথাবোৰ সঁচা নেকি? কথাটো একদম 100% সঁচা। 2,300 ক্ৰ'ৰ এতিয়ালৈকেও লাইবিলিটিজ আছে। তো আমি বছৰীয়া টকা পাওঁ 600-700 ক্ৰ'ৰ SOPD, যিটো আমাৰ ফাইনেন্সিয়েল ইয়াৰ ৱাইজ আমি পাওঁ। তো এই 700 কোটিৰ ভিতৰত 700 কোটি ব্যৱহাৰ কৰা উচিত আছিলে, কিন্তু এই 700 কোটিৰ ভিতৰত এপ্ৰুভাল হৈ গৈছিলে, এডমিনিষ্ট্ৰেটিভ এপ্ৰুভাল 1500 কোটি, 1600 কোটি। তো সেইটোতো এতিয়া বুজা হৈ গৈছেই আমাৰ তাত। সেই এনেকুৱা মিলি 17টা বছৰত আগৰ চৰকাৰে 2300 কোটি টকা লাইবিলিটিজ ৰাখিছে। এতিয়া আমাৰ চৰকাৰৰ ওপৰত ৰাইজে নিৰ্ভৰ কৰি আছে, আশা কৰি আছে উন্নয়নৰ। এতিয়া আমি উন্নয়ন কেনেকৈ কৰিম? আমিতো টকা পালেহে উন্নয়নটো কৰিম। এই টকাটো পাই পেলাই যদি আমি পুৰণা টকা আমি ঋণ মাৰি দিওঁ, তেনেহ'লে আমি ৰাইজক যিবিলাক প্ৰতিশ্ৰুতি দিছোঁ, এই কাম কৰিম, এই কাম কৰিম, এই কাম কৰিম, তেনেহ'লে আমি টকা পাম ক'ত? আৰু এইটো আমাৰ কাউন্সিল হয়, কাউন্সিলৰ বা কিমান টকা আৰু পাম উন্নয়নৰ কাৰণে? সেইকাৰণে যিবিলাক উন্নয়ন কাম হ'ব লাগিছিল, সেই কামবিলাক আজিলৈকে হোৱা নাই, যি টকা আমাৰ আহিব বা আহি আছে, সেই টকা দি আমি এচেঞ্চিয়েল কামবিলাক আমি হাতত লৈছোঁ। যেনেকুৱা মই অলপ আগতে কৈছোঁ নাৰ্ছিং কলেজ, তো নাৰ্ছিং কলেজ ইজ ভেৰি এচেঞ্চিয়েল। এতিয়া মই নাৰ্ছিং কলেজ বনাম না আগৰ লাইবিলিটিজ মাৰিম? এতিয়া যদি আগৰ লাইবিলিটিজ মাৰি দিওঁ, তেনেহ'লে নাৰ্ছিং কলেজ নহ'ব, ল'ৰা ছোৱালী ইয়াৰ পৰা ডিপ্ল'মা ল'ব নোৱাৰিব। তো সেইকাৰণে আৰু যি কামবিলাক হৈছে, সেইবিলাক কামো ইমান মানে হেৰি নহয়, মানে কোনো কাম কাজৰ কোনো ৰেকৰ্ড নাই, কাম হৈছে নে নহৈছে। সেইকাৰণে কমিটি এখন বনাই দিয়া হৈছে। আমাৰ চিফ ছাৰে কমিটি এখন বনাইছে, যে এই কমিটিৰ মাধ্যমত এনকুৱাৰী হ'ব, তদন্ত হ'ব, যি কামবিলাক অথেণ্টিক হৈছে, জেনুইন, সঁচাকৈ কাম হৈছে, সেইবিলাক কামৰ কিবা এটা কনচিডাৰেশ্যন হ'ব। তো মই ভাবোঁ 2,300 ক্ৰ'ৰৰ ভিতৰত এনেকুৱা 50% কামেই এনেকুৱা যে কোনো হেৰি নাপাব, যে কাম হৈছে নে নহৈছে। তো এইকাৰণে তদন্ত চলি আছে, এনকুৱাৰী কমিটি বহা হৈছে, আৰু যেতিয়া আহিব তেতিয়া আমি চাম বুলি কৈছোঁ। কিন্তু এতিয়া আমি আমাৰ যি টকা আহি আছে, সেই টকা দি আমি আমাৰ নতুন যিবিলাক প্ৰতিশ্ৰুতি দিয়া আছে ৰাইজক, স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা, আমাৰ হেল্থৰ PHC বনোৱা, নতুন বিল্ডিং বনোৱা, আশা কৰ্মীৰ ছুপাৰভাইজ বিল্ডিং বনোৱা, তাৰ ছুপাৰভিশ্যনৰ, তাৰপিছত আপোনাৰ এই আপোনাৰ লেবাৰ ৰুম বনোৱা, য'ত ডেলিভাৰী হয়। তো এইবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ আমি আমাৰ টকা দি বনাম, তাৰপিছত লাইবিলিটিছটো কথাটো আমি চিন্তা কৰিম। বিকাশৰ বাবে, উন্নয়নৰ বাবে সুশাসন, গুড গভৰ্নেন্স আটাইতকৈ অপৰিহাৰ্য। মই এটা কথা সুধোঁ আপোনালোকক, যে এইবিলাক বাৰু ব্যৱসায় বাণিজ্যৰ কথা আমি পাতিছোঁৱে, কিন্তু আজি দুদিনমান আগত দেখিছোঁ, আমি সংবাদ মাধ্যমত দেখিছোঁ যে আপোনালোকৰ ইয়াত গেট বন্ধ কৰি দিয়া হৈছে, BTC ছেক্ৰেটেৰিয়েটতে মানুহ সময়মতে নাহে। তাৰপিছত আপোনালোকে কিছু পদক্ষেপ লৈছে যে সময়মতে যে মানুহ অনাৰ কাৰণে। এইটো অকল এদিনতে শেষ নে এটা ছিষ্টেম আৰম্ভ হৈছে? এতিয়াৰ পৰা ছিষ্টেম আৰম্ভ হৈছে, ষ্ট্ৰিক্টলি কৈ দিয়া হৈছে অফিচাৰক, যে আমি আগৰ পৰাই চাই আহিছোঁ, এই ছেক্ৰেটাৰিয়েটত এমপ্লয়ীসকলৰ বিৰাট নেগলিজেঞ্চি। 11টা বজাত আহিব, 12টা বজাত আহিব, আৰু গোটেই এই BTRৰ 32 লাখ জনসাধাৰণৰ কিন্তু উন্নয়নটো এই ছেক্ৰেটাৰীৰ ওপৰত। যিমান ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্টৰ কিন্তু এই চব উন্নয়নৰ কিন্তু আচল কামটো এই ছেক্ৰেটাৰিয়েটতেই। এতিয়া যদি এমপ্লয়ীসকল, ডিলিংসকল, মানে ক্লাৰ্কসকল, পিয়নসকল, এতিয়া যদি তেখেতসকল দুপৰীয়া 12টা বজাত আহি পেলাই আকৌ ল'ৰাক স্কুলৰ পৰা আনিব যাব লাগে, তেনেহ'লেতো নহ'ব। তো সেইকাৰণে আমি চাই আছিলোঁ, চিফ ছাৰেও এইটো দৃষ্টিগোচৰ কৰিছিলে, যে মাতিলে যোন ডিপাৰ্টমেণ্টৰ যোন ডিলিং এছিষ্টেণ্ট, তাক মাতিলে নাই, অহা নাই, কিবা ছুটিৰ দৰখাস্ত নাই, একো নাই, কোনো ইনফৰমেশ্যন নাই। সেইকাৰণে চিফ ছাৰে নিজে 10টা বজাত তালা মাৰি দিছে, যে যিটো টাইম, শ্বিডিউল টাইম, সেই টাইমত আহিব লাগিব। কাৰণ দিছ ইজ ছেক্ৰেটাৰিয়েট, এইটো বেলেগ কোনো মানে অফিচ, লেবাৰ অফিচ নহয়, বা কোনো মিউজিয়াম আৰ্কিঅলজি অফিচ নহয়, এইটো ছেক্ৰেটাৰিয়েট হয়। ইয়াতে IAS অফিচাৰ কাম কৰি আছে, ইয়াতে ACS অফিচাৰ কাম কৰি আছে, ইয়াতে আমাৰ EMসকল বহি আছে, আমাৰ চিফ বহি আছে। তো সেইকাৰণে ইচ এণ্ড এভৰি এমপ্লয়ী শ্বুড পাংচুৱেল 10টা বজাত আহিব লাগিব, কাম কৰিব লাগিব, আৰু যিটো শ্বিডিউল টাইম 5টা, ইয়াৰ পৰা যাব লাগিব। তো সেইদিনা বন্ধ কৰি দিয়াৰ পিছত আজি আপুনি চাব, আজি ছানডে হয়, আপুনি মানডেত চাব কিমান মানে চব টেবুলে এমপ্লয়ী নিজে নিজে কাম কৰি আছে।
তো এইটো আগতেই হ'ব লাগিছিল। তো চিফ ছাৰে কৈ দিছে যে কোনোবা যদি আকৌ এনেকুৱা যদি ভায়োলেট কৰিছে উইদাউট ইনফৰমেশ্যন বা উইদাউট এনি লেটাৰ যদি কোনোবা ফাঁকি দিছে তেনেহ'লে তাত দৰমহা কাটি দিয়া হ'ব, এনেকুৱা এটা সিদ্ধান্ত। আমিও আশা কৰিম আপোনালোকৰ নেতৃত্বত মানে বি টি আৰ সচিবালয়তে বা অন্যান্য বিভাগবোৰতো কৰ্মসংস্কৃতি গঢ়ি উঠক। এটা ৰাজনৈতিক প্ৰশ্নৰে শেষ কৰিম, যিটো ৰাজনৈতিক বিষয় সাংঘাতিক ধৰণে চৰ্চাত আছে। এতিয়া দেখা গৈছে যে আপোনালোকে চৰকাৰ গঠন কৰাৰ সময়ত, বি টি চিত চৰকাৰ গঠন কৰাৰ সময়ত বিজেপিৰ যিমানসকল পৰিষদীয় সদস্য আছিল তাতকৈ শেহতীয়া সংখ্যত সময়ছোৱাত বৃদ্ধি পাইছে। বিভিন্ন বি পি এফৰ পৰাকে ধৰি পেলাই অন্যান্য দলবোৰৰ পৰা আপোনালোকৰ তালৈ আহিছে। আচলতে ইয়াত ইফালে ইউ পি পি এলটো আছেই, ইউ পি পি এলৰ প্ৰমোদ বড়োৰ নেতৃত্বতে আপোনালোকৰ চৰকাৰখন। বিগ ব্ৰাদাৰ কোন? কিবা সংঘাত হয় নেকি? নহয়, সংঘাত এইটো মিত্ৰজোঁটৰ চৰকাৰ থাকিলে অলপ কিবা কিবি থাকিবই। এইটো আমাৰ খালি বি টি চি বুলি নহয়, বাহিৰতো য'ত মিত্ৰজোঁটৰ চৰকাৰ হয় অলপ থাকেই। নিজা পৰিয়ালত নিজা ককাই ভায়েকৰ মাজতেই মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যায়, আৰু আমিতো দলহে, তো আমাৰ মিত্ৰজোঁটৰ মাজত কেতিয়াবা এনেকুৱা হৈ যায়। কিন্তু আমি এইটো পিছত আকৌ এডজাষ্ট কৰি লওঁ, কাৰণ চবেই চবৰ নিজৰ দলৰ পাৰফৰ্মেঞ্চটো বিচাৰে, চবেই চবৰ নিজা চৰকাৰৰ নেতৃত্বাধীন এতিয়া বিজেপি চৰকাৰ বা ইউ পি পি এল চৰকাৰ চবেই বিচাৰে যে ক্ৰেডিট আমি লওঁ, আমাৰ নাম হওক, আমি হেৰি কৰি আছোঁ, এইবিলাক হয়। তো এইটো আল্টিমেটলি আকৌ গৈ এডজাষ্ট হৈ যায়। কিন্তু আমাৰ মাজত এনেকুৱা চিটুৱেশ্যন এতিয়াও হেৰি হোৱা নাই, মানে ফৰ্ম হোৱা নাই, আৰু ভাবোঁ যে নহ'ব, কাৰণ আমাৰ এই 5টা বছৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্দেশ দি দিছে ইতিমধ্যে যে ইউ পি পি এল আৰু মিত্ৰজোঁটৰ চৰকাৰেই চলিব 5 বছৰ, ইয়াতে কোনো খেলিমেলি নহ'ব, আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি এই বি টি আৰৰ চৰকাৰ চলাই থাকিম, তাৰ ইনষ্ট্ৰাকশ্যনতে কাম কৰিম, তাক কেপ্টেইন হিচাপে মানি ল'ম। আৰু কেতিয়াবা ধৰক কেপ্টেইন, এজন টীমৰ কেপ্টেইন এতিয়া যদি যেতিয়া এখন টীম মানে প্ৰাইজ ল'বলৈ, মানে যেতিয়া জিকি যায় কেপ্টেইনে লয় প্ৰাইজটো। এতিয়া কোনোবা যদি বলাৰে বা কোনোবা উইকেট কিপাৰে অলপ মিষ্টেক কৰে তেনেহ'লে কেপ্টেইনৰ গালিটো খাবই লাগিব। এতিয়া আমি বলিং বেয়া কৰিছোঁ, কেপ্টেইনৰ গালি খাইছোঁ, তেতিয়া মই কেপ্টেইনক যদি গালি দিওঁ যে মোক কিয় গালি দিছে, সেইটো ভুল কথা। সেইকাৰণে কেপ্টেইনে সদায় আমাৰ প্ৰতি চকু ৰাখিব যে আমি পাৰফৰ্মেঞ্চটো ভাল দিব পাৰোঁ, ভাল খেলিব পাৰোঁ, আৰু আমি জয়যাত্ৰাত মানে আগবাঢ়ি যাব পাৰোঁ, তেতিয়া আমি এৱাৰ্ড ল'ব পাৰোঁ বা প্ৰাইজটো ল'ব পাৰোঁ। তো সেইকাৰণে কেতিয়াবা হৈ যায়, কিন্তু আল্টিমেটলি যেতিয়া আমি টীম অভাৰঅল আমি কাম কৰিলোঁ, প্ৰাইজ লৈলোঁ, অ'কে থাকে। সেইকাৰণে মই ভাবোঁ যে কোনো আমাৰ মাজত কোনো সংঘাত নাই আৰু নহ'ব, কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মই স্পেচিয়েলি EM হিচাপে মই ক'ব বিচাৰিছোঁ, তেখেতে বহুত দূৰদৃষ্টি থকা মানুহ, আৰু তেখেতৰ ইনিচিয়েটিভ আছে, আৰু তেখেতৰ উইল পাৱাৰটো বহুত ডাঙৰ। তেওঁ আজি দিনে ৰাতি ঘৰ বাৰী এৰি পেলাই কাম কৰি আছে, আৰু তাৰ যি চিন্তাধাৰা হয়তো আজিৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াক মানুহে ভালকৈ চিনিব পৰা নাই। কিন্তু হাগ্ৰামা মহিলাই বাৰে বাৰে কয় প্ৰমোদ বড়োক বোলে কোকৰাঝাৰৰ মানুহে নাপায়, তেওঁ বাহিৰত ঘূৰি ফুৰে। নহয়, বাহিৰত ক'ত ঘূৰি ফুৰে? বাহিৰত আজিতো তেখেতে আজিলৈকে এদিন ছুটি লোৱা নাই। প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ 1 বছৰ হ'বলৈ গৈ আছে, কমপ্লিট হৈ আছে, আজিৰ দিনলৈকে তেখেতে এটা ছুটি লোৱা নাই। তো ছুটি লোৱা নাই, ক'ত ঘূৰি ফুৰে? অফিচিয়েল কামত, আৰু দিল্লী কেতিয়াবা যাব লগা আহে, কিন্তু আপুনি নিজে ন'টিচ কৰিব, তাৰ পেজটো ফ'ল' কৰিব, প্ৰমোদ বড়োৰ পেজ, মানে আপুনি চাব দিনতে তেখেতে কেইটামান মিটিং এটেণ্ড কৰে। এইটোতো আৰু বনোৱা বস্তু নহয়। তেখেতে ওদালগুৰি, বাক্সা, চিৰাং, কোকৰাঝাৰ ডেইলি মিটিং, আজি ছানডেতো তেখেত মিটিং কৰি আছে। তো আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া কৈ থাকে ৰাতি অফিচ কৰি থাকে। তো ৰাতিতো অফিচ, ছেক্ৰেটাৰিয়েটৰ লগত দিনে ৰাতিৰ কথা নহয়। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাতি অফিচ কৰি আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰি আছে, আমাৰ কাউন্সিলৰ চিফ অফিচ নকৰিব, এইটো কেনেকুৱা কথা? শ্বিফ্ট বনাই লৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তো সেইমতে প্ৰমোদ বড়ো ডাঙৰীয়াও কৰি আছে, দিনতে মিটিং কৰে ৰাইজৰ লগত মিলে, আৰু এডমিনিষ্ট্ৰেশ্যন ৱৰ্কবিলাক সন্ধিয়া টাইম পায়, ৰাতি টাইম পায়, কাৰণ মিটিংবিলাক দিনতেই বেছিভাগ হয়, ৰাতি নহয়। তো দিনতে ৰাইজৰ লগত মানে সভা পাতি পেলাই তাৰপিছত ছেক্ৰেটাৰীত আহি নিজা ফাইলৰ কাম কৰে, চহী কৰে, মিলাব লগা হয়। তো আগতে মিটিং নাছিলে, যাৰ কাৰণে এভেইলেবল টাইম আছিল, দিনতে বহিছে, কাম কৰিছে। তো আমি পুলিচ, উকিল, MLA, মন্ত্ৰীসকলৰ কোনো টাইম বাইণ্ডিং নাথাকে, আমি দিনে ৰাতি কাম কৰিব লাগিব। এতিয়া আমি ৰাতি 11টাতে হওক 12টাতে হওক, আমাৰ মোদী ডাঙৰীয়া ফ্লাইটত বহি ফাইল চহী কৰি আছে, এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফ্লাইটত বহি ফাইল চহী কৰি আছে। তো এতিয়া কোনোবা ক'ব নেকি যে এতিয়া লুকি ফুৰি ফ্লাইটত চহী কৰি আছে ফাইল? সেইটো নহয়, কামৰ ক্ষেত্ৰত কোনো বাউণ্ডাৰী নাথাকে, আৰু কোনো টাইমৰ কথা নাথাকে। কামৰ ইচ্ছা থাকিলে য'তে ত'তে যিকোনো মুহূৰ্তত আমি কৰিব পাৰোঁ।
ঠিক আছে অৰূপজ্যোতি ডাঙৰীয়া, দেওবৰীয়া দিনটোতো যথেষ্ট ব্যস্ত আপুনি, তাৰ মাজতো আমাক এইখিনি সময় দিছে। শেষত স্বাস্থ্য বিভাগৰ কথাৰেই মই শেষ কৰিম, কাৰণ মই আপোনাৰ ওচৰলৈ আচলতে অহাৰ কাৰণটোৱেই সেইটো, আৰম্ভণিতে কৈছোঁ যে BTRত স্বাস্থ্য আগৰ BTC এতিয়াৰ BTRত স্বাস্থ্যৰ সাংঘাতিক শোচনীয় অৱস্থা আমি নিজে দেখিছিলোঁ। নতুন কি ধৰণৰ পলিচি লৈ, কি ধৰণৰ নীতি লৈ আগবাঢ়িব? এই অলৰেডি আমি কৰিছোঁ। আগতে স্বাস্থ্য হেল্থ ডিপাৰ্টমেণ্টত যি কামখিনি হৈছে, মই আৰু ক'বলৈ নাযাওঁ কি হৈছে নহৈছে, কিন্তু এতিয়া আমাৰ লক্ষ্যটো হ'ল আমি কি কৰিছোঁ, আমি ৰাইজক কি সুবিধা দিছোঁ আৰু কি কৰিম। আগতে এনেকুৱা BTCৰ ফালৰ পৰা, হেল্থ ডিপাৰ্টমেণ্টৰ পৰা কেতিয়াও আপোনাৰ এম্বুলেঞ্চ প্ৰকিউৰ কৰা হোৱা নাছিলে, য'ত নেকি একদম মেজৰ সমস্যা। আজি গাঁৱত কোনোবা গাঁৱৰ উল্টাপানী হওক বা সৰলপাৰা হওক বা ৰণিখাতা হওক, আমাৰ লক্ষ্যটো হ'ল বেকৱাৰ্ডটো ফৰৱাৰ্ড কৰিব লাগে। ফৰৱাৰ্ডৰ কিমান ফৰৱাৰ্ড কৰিম? তো এতিয়া গাঁৱৰ অঞ্চলক আমাৰ ডেভেলপ কৰিব লাগে। গাঁৱত এখন এম্বুলেঞ্চ ভালকৈ ছাৰ্ভিচ পোৱা নাই। মানে আমাৰ চৰকাৰ হোৱাৰ আগত 17টা বছৰৰ ভিতৰত, চৰকাৰ হোৱাৰ লগে লগে চব ঠাইত এম্বুলেঞ্চ প্ৰকিউৰ কৰিলোঁ, এম্বুলেঞ্চৰ সুবিধা কৰি দিলোঁ। আমাৰ BTCৰ টকা নাছিল তেতিয়া, BTCৰ মানে SOPDৰ টকা অহাই নাছিলে, আমাৰ ৰেভিনিউৰ টকা আছিলে। সেই ৰেভিনিউৰ টকাৰ পৰা আমি এম্বুলেঞ্চ প্ৰকিউৰ কৰি ৰাইজৰ হাতত আমি সেইটো ডিষ্ট্ৰিবিউট কৰিলোঁ। আজি ৰাতি 12টা হওক 1টা হওক, কোনোবা যদি পেচেণ্টৰ কিবা ইমাৰ্জেঞ্চি কিবা আক্ৰান্ত হৈছে ৰোগী বা বেমাৰত, লগে লগে এম্বুলেঞ্চ দি আনিব পাৰিব, কোকৰাঝাৰ হওক বা বঙাইগাঁও হওক বা GMCত যাব লগা হ'লে। তো সেই সুবিধাখিনি আজি গাঁৱৰ মানুহবিলাক পাইছে, চকুত চাই আছে। 2 নম্বৰ, আজি এই কাউৰবাহা বুলি এটা ঠাই আছে আপোনাৰ বাক্সাত, গোৰেশ্বৰৰ লগত। তাতে G+2 PHC এখন নিৰ্মাণ হৈ আছে, প্ৰাইমাৰী হেল্থ চেণ্টাৰ বিল্ডিং, য'ত নাকি আজিৰ দিনতলৈ PHC নাছিলে। ইমান ডাঙৰ এৰিয়া, ইমান মানুহ তাতে পপুলেশ্যন, PHC এখন নাই। সেই PHC খন নিৰ্মাণ হ'বলৈ গৈ আছে। ইয়াতে আমাৰ জমদুৱাৰ সমষ্টিত কোকৰাঝাৰ জিলাৰ কাশিয়াবাৰী বুলি এখন ঠাই আছে। সেই কাশিয়াবাৰী অঞ্চলত ভাল হস্পিটেল নাই। তাতে আমি 30 বেডেড হস্পিটেলৰ আমি ব্যৱস্থা মানে চেংচন দিলোঁ BTR চৰকাৰৰ পৰা। তাতে এখন ধুনীয়া PHC নিৰ্মাণ হৈ গৈ আছে, মানে PHC বোলে 30 বেডেড হস্পিটেল নিৰ্মাণ হ'বলৈ গৈ আছে, কাম চলি আছে। আমাৰ দতুমা ইমান ডাঙৰ এৰিয়া, হয় জন্ম, সেই বডোফাত 30 বেডেড হস্পিটেল হ'বলৈ গৈ আছে। আমাৰ এই 1 বছৰ কমপ্লিট হ'ব, বৰ্ষপূৰ্তি যিটো এই অহা 18 তাৰিখ আমাৰ ইয়াতে চেলিব্ৰেশ্যন কৰা হ'ব। আৰু সেই 18 তাৰিখ নিজা ডিপাৰ্টমেণ্টৰ এচিভমেণ্ট বুকছ ওলাব, আৰু LCDত LED স্ক্ৰীণত দেখুওৱা হ'ব, শ্ব' আপ কৰা হ'ব যে কোন ডিপাৰ্টমেণ্টে কি এই 1 বছৰত ইনিচিয়েটিভ হাতত লৈছে, ৰাইজৰ কাম কৰিছে। তো মোৰ হেল্থ ডিপাৰ্টমেণ্টৰ যিকেইটা ষ্টেপ মই হাতত লৈছোঁ, কাশিয়াবাৰী হস্পিটেল, কাউৰবাহা হস্পিটেল, দতুমা হস্পিটেল, কাজিগাঁও হস্পিটেল, চবকেইটা LED স্ক্ৰীণত আমাৰ BTRৰ ৰাইজ সেইদিনা দেখা পাব। আৰু প্ৰত্যেকটা ঠাইত মানে স্পেচিয়েল ঠাইত স্ক্ৰীণ লগা হ'ব, লাইভ স্ক্ৰীণ। আজি তামোলপুৰ হওক, ওদালগুৰি হওক, ৰৌতা হওক, টংলা হওক, খৈৰাবাৰী, কলাইগাঁও, আমাৰ গোসাইগাঁও, ফকিৰাগ্ৰাম, পৰ্বতযোৰা, পাছুগাঁও, বিজনী, যিমানখিনি এনেকুৱা আমাৰ প্ৰপাৰ ঠাই আছে, ডেভেলপমেণ্ট ঠাই আছে, টাউন অঞ্চল আছে, প্ৰত্যেক টাউন অঞ্চল স্ক্ৰীণ লগা হ'ব। আৰু সেই স্ক্ৰীণৰ মাধ্যমত ৰাইজক দেখা হ'ব যে BTC গভমেণ্টে নিজা ডিপাৰ্টমেণ্টৰ কি এচিভমেণ্ট বা মানে বুকটোত কি আজিৰ দিনত পদক্ষেপ লৈছে বা কি ৰাইজক সুবিধা দি আছে। সেইদিনাই 1 বছৰৰ কমপ্লিশ্যনত ৰাইজে দেখা পাব। তো মোৰ স্বাস্থ্যৰ বহুত ডিছপেঞ্চাৰী বনাব লগা আছে, ষ্টেট ডিছপেঞ্চাৰী, ছাব চেণ্টাৰবিলাকক হেল্থ ৱেলনেছ চেণ্টাৰত আপগ্ৰেড কৰিব লগা আছে। আমাৰ নাৰ্ছিং কলেজ বনাব লাগিব, আমাৰ মেডিকেল কলেজ 2খন কমপ্লিট কৰিব লাগিব, আমাৰ PHC বনাব লাগিব। যিবিলাক ডক্টৰৰ সমস্যা আছে, মেন পাৱাৰৰ সমস্যা আছে, সেই মেন পাৱাৰবিলাক আমাৰ ফুলফিল কৰিব লাগিব। তো মই ভাবোঁ যে আমাৰ কাম কৰাৰ মানসিকতা আছে, কাৰণ BTR চৰকাৰ, পৰিৱৰ্তনৰ চৰকাৰ, মিত্ৰজোঁটৰ চৰকাৰ, সকলোৰে এই ৰাজ্য চৰকাৰৰ প্ৰতি আস্থা আছে। জাষ্ট উই নিড অনলি টাইম। আমাৰ এইটো মানুহৰ যিটো মানে ৰেজাল্ট বা মানুহৰ যেতিয়া আমাক ফিডবেক দিব, এই ফিডবেকটো নট ইন 1 year, বিকজ আজি যদি মই এটা ডাঙৰ বিল্ডিং বনাবলৈ যাওঁ,
স্বাস্থ্য মানে হেল্থ হস্পিটাল, তো সেই হস্পিটালটো কিন্তু 1 বছৰত কমপ্লিট নহয়, কমচে কম 3 বছৰ লাগিব। এতিয়া 3 বছৰ পিছতে দেখিব পাৰিব ৰাইজ যে নহয় বাহ ইমান ধুনীয়া এখন ডাঙৰ হস্পিটাল নিৰ্মাণ হ'ল, এতিয়া মই 1 বছৰত 6 মাহৰ ভিতৰত মই কেনেকৈ বনাই দিব পাৰিম। তো সেইকাৰণে উই নিড টাইম, মই আশা ৰাখিছোঁ বা ভাবোঁ এণ্ড উই আৰ ভেৰি মানে চিয়'ৰ ডেট উইথিন 5 years মোৰ হেল্থ বুলি নহয় প্ৰত্যেকগৰাকীয়ে আমি নিজা নিজা ডিপাৰ্টমেণ্টত ৰাইজক দেখাব পাৰিব যে আমি টকাটো সৎ ব্যৱহাৰ কৰি ৰাইজৰ উন্নয়ন কৰিলোঁ। মোৰ শেষ প্ৰশ্ন, এটা অভিযোগ মই কোৱা কথা নহয়, অভিযোগ মই শুনিছোঁ যে ইয়াত UPPL নেতৃত্ব হেনো বড়োসকলৰ প্ৰতিহে তেওঁলোকৰ সহৃদয়তা আছে, বিশেষকৈ লেণ্ড পলিচিৰ তেওঁলোকৰ যিটো প্ৰতিশ্ৰুতি আছিলে বা BTR ৰেকৰ্ডৰ যিটো বিষয় আছিলে। আপুনি নিজে এজন নন বড়ো, এজন অনাবড়ো, আপুনি বঙালী সম্প্ৰদায়ৰ, গতিকে মই আপোনাৰ পৰা সুধিব বিচাৰিম কি দৃষ্টিভংগী এই সন্দৰ্ভত আপোনাৰ? এইটো এতিয়া লেণ্ড SOP এখন ওলাই আছে, নতুনকৈ SOP ওলাব লেণ্ড SOP, তো অলপ মানে নিয়মাৱলীবিলাক অলপ চেঞ্জ কৰিব লাগিব। তো আমাৰ কথা হ'ল ইয়াতে আমি BTRত বড়ো নন বড়ো একেলগে আমি জীয়াই আছোঁ, আৰু প্ৰত্যেক বড়ো কেন্দ্ৰিক বুলি কথা নহয়, বড়ো কেন্দ্ৰিক অবড়ো কেন্দ্ৰিক চবেই ইকুৱেল, বিকজ উই আৰ অল আৰ চিটিজেন অফ ইণ্ডিয়া। কনষ্টিটিউশ্যনত আমি চবেই সমান, সংবিধানৰ বিৰুদ্ধে বিৰুদ্ধে আমি কোনেও নহয়। তো সেইকাৰণে যিহেতু BTC চৰকাৰ মানে মিত্ৰজোঁটৰ চৰকাৰ, তাতে GSPও আছে, অবড়োও সোমাই আছে। আজি অবড়ো BJP UPPL, মই এজন অবড়ো হিচাপে ময়ো ভাবোঁ যে অবড়োসকলৰ যিমান লেণ্ডৰ সমস্যা আগত ভুগি আছিল, এই সমস্যাবিলাক যাতে অহা দিনত ভুগিব নলগা হয়। আৰু মাটিৰ পাৰ্মিশ্যনৰ ক্ষেত্ৰত আজি আমি আগতো দেখিবলৈ পাইছোঁ যে মাটিৰ পাৰ্মিশ্যনৰ ক্ষেত্ৰত বহুত দিন লগাই দিয়ে, পেণ্ডিং 3 মাহ 6 মাহ। তো এতিয়াও কিছুমান এনেকুৱা কুৱেশ্যন এৰাইজ হয় যে মই এজন অবড়ো হিচাপে মই পাৰ্মিশ্যনটো আজিৰ দিনলৈকে পোৱা নাই, ফাইলটো মোৰ পেণ্ডিং কৰি থকা হৈছে। হয়তো কিবা তাতে কাগজ বিচাৰিছে বা কিবা মানে ঠিক কৰিব লগা আছে, নোটটো বোধহয় হয়তো ভুল আহিছে, সেইকাৰণে ফাইলটো অলপ দেৰি হয়, ডিলে হয়। কিন্তু মই এনেকুৱা পোৱা নাই যে অবড়োক লেণ্ডৰ ক্ষেত্ৰত কাকবা মানে বঞ্চিত কৰি আছে, পাৰ্মিশ্যন দিয়া নাই। পাৰ্মিশ্যন SOPটো যি ওলাব, এইটো ময়ো আছোঁ এই এই SOP মানে বনোৱাৰ ক্ষেত্ৰত ময়ো মেম্বাৰ আছোঁ এই লেণ্ডৰ। তো মই আছোঁ ৰঞ্জিত বসুমতাৰী, যিটো ফেৰেংগা বুলি কওঁ, তেখেতৰ ডিপাৰ্টমেণ্ট, আৰু আছে আমাৰ নীৰজ চৰকাৰী ডাঙৰীয়া, এই 3জন আমি আছোঁ। তো SOPটো ওলাই আছে, আৰু মই ভাবোঁ যে সেই SOPত সকলোৱে বড়ো অবড়ো সকলোৱে সমান অগ্ৰাধিকাৰ পাব। ধন্যবাদ জনাইছোঁ আমাক এইখিনি সময় দিয়াৰ বাবে। যথেষ্ট কম বয়সীয়া এগৰাকী এক্সিকিউটিভ মেম্বাৰ অৰূপ কুমাৰ দে, আৰু তেখেতে কৈছে যথেষ্ট ভিজন তেওঁলোকে প্ৰকাশ কৰিছে, যথেষ্ট লক্ষ্য আছে, যথেষ্ট উচ্চ লক্ষ্য তেওঁ আমাক তেওঁ প্ৰকাশ কৰিছে। আৰু গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে BTRত নতুন চৰকাৰৰ এবছৰ বৰ্ষপূৰ্তিৰ সময় সমাগত, তাৰ পূৰ্বে অৰূপ কুমাৰ দেৰ সৈতে এইখিনি কথা পাতি খুব ভাল লাগিলে। আপোনাক ধন্যবাদ জনাইছোঁ আকৌ এবাৰ, আৰু লগতে পৰৱৰ্তী অন্যান্য বাতৰিসমূহৰ বাবে চাই থাকিব ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।